Congratulations. Akida Center of Excellence. Make some noise. Repeat. Repeat. Prithviraj Kashyap from Akida Center of Excellence. নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ 11 সংখ্যক সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্ট মালিগাঁৱৰ NFW খেলপথাৰত অনুষ্ঠিত হৈছিলে। আজি আছিলে ফাইনেলৰ মহাৰণ। আজি NJ ক্ৰিকেট একাডেমিক 109 ৰানত হৰুৱাই আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেন্সে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। মোৰ লগত উপস্থিত আছে 2 দলৰ খেলুৱৈ, লগতে 2 দলৰ কেপ্টেইন মোৰ লগত উপস্থিত আছে। প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ, আপোনালোকৰ নতুন দল আছিলে আৰু নতুন টুৰ্ণামেণ্ট হিচাপে আপোনালোকৰ নতুন আছিলে। আজি আপোনালোকে চেম্পিয়নৰ খিতাপ দখল কৰিলে, 109 ৰানৰ ব্যৱধানত জয় হ'বলৈ সক্ষম হ'ল। গতিকে কি ক'ব? সঁচাকৈ আজি মেমৰেবল দিন আমাৰ কাৰণে, বিকজ আমি আক্ৰিডা চেণ্টাৰ অফ এক্সিলেন্স বুলি একাডেমি এটা আমি আজি 1.5-2 মাহ আগতে আমি গুৱাহাটীত নতুনকৈ আমি কৰিছোঁ। তো তাৰে আমি ইয়াৰ আগতে আৰু এখন টুৰ্ণামেণ্ট খেলিছিলোঁ ডিব্ৰুগড়ত JKM ট্ৰফি, বাট তাতে আমি খুব ভাল ফল আমি নাপালোঁ। বাট এইখন আমাৰ একাডেমিৰ হৈ ছেকেণ্ড টুৰ্ণামেণ্ট আছিলে, আণ্ডাৰ-19 বাৰ্ড ক্ৰিকেট ক্লাবে যিখন অৰ্গেনাইজ কৰে। আৰু সঁচাকৈ মই আজি হেপী টিমটোৰ পাৰফৰ্মেঞ্চ প্লাছ যিহেতু আমি চেম্পিয়ন হৈছোঁ তাৰ বাবে। যিহেতু আজি এগৰাকীয়ে 100টো কোবালে, পৃথ্বীৰাজ কাশ্যপে, তেখেতে সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছে আজি। হয়, পৃথ্বী আমাৰ ফেট আগৰ পৰাই আছিলে। তো মই একচুৱেলি প্ৰথম কেইখন মেটছত মই ইয়াতে উপস্থিত থাকিব পৰা নাছিলোঁ, মোৰ যিহেতু আছাম ক্ৰিকেটৰ এটা এছাইনমেণ্ট আছিলে তাৰ বাবে। বাট তাক আমি পাইছোঁ। মই আছাম ক্ৰিকেট একাডেমিৰ লগত যেতিয়া একাডেমিত জড়িত আছিলোঁ তেতিয়াৰ পৰাই পৃথ্বীৰাজ কাশ্যপক মই পাই আছিলোঁ বা প্ৰশিক্ষণতো আমি একেলগে আছিলোঁ। তো মোৰ তাৰ ওপৰত সেই বিশ্বাস নাছিলে, যদি সি নিজৰ ইনিংছটো ডেভেলপ কৰি থাকে তো ডেফিনেটলি সি ভাল পাৰফৰ্ম কৰিব পাৰিব। আৰু তাৰে ফলশ্ৰুতি আজি সি সেই পাৰফৰ্মটো কৰিলে, যাৰ পাৰফৰ্মেঞ্চৰ বাবে আজি আমি চেম্পিয়ন হ'বলৈ সক্ষম হ'লোঁ। আজি আপোনালোকে কিন্তু 50 অভাৰ মেচ 50 অভাৰে খেলিলে আৰু 9টা উইকেট হেৰুৱাই আপোনালোকে 240 ৰান কৰিবলৈ সক্ষম হ'ল। গতিকে সৰহ সময় আপোনালোকে উইকেটত টিকি থকাৰ বাবে হয়তো আপোনালোকৰ যিটো স্ক'ৰ আছিলে দলীয় স্ক'ৰটো আপোনালোকৰ বৃদ্ধি পালে। হয়, আপুনি ঠিকেই কৈছে। একচুৱেলি কি হয়, 50 অভাৰ্ছৰ টুৰ্ণামেণ্ট আমাৰ অসমত নহয়। এইখনেই যি টুৰ্ণামেণ্ট যি 11 বছৰে হৈ আছে, তো সেইকাৰণে আমাৰ এটাই ইণ্টেণ্ট আছিলে প্ৰথমৰ পৰাই, যদিও মই টিমৰ লগত জড়িত নাছিলোঁ। মোৰ যিখিনি তেওঁলোকলৈ এডভাইচ আছিলে এইটোৱে যে তেওঁলোকে কেপাচিটি আছে, সেই কেপাচিটিখিনি তেওঁলোকে নিজৰ ওপৰত বিলিফটো ৰাখক, পজিটিভনেছ তেওঁলোকে নিজৰ মাইণ্ডত ৰাখক, আৰু সেই বিলিফখিনি আজি ৰখাৰ বাবে আমাৰ গোটেই দলটোৱে তো আজি 50 অভাৰ খেলিবলৈ সক্ষম হৈছে। আৰু NJ ক্ৰিকেট একাডেমিও যিহেতু নতুনকৈ আহিছিলে এখন টুৰ্ণামেণ্টৰ কাৰণে, তেখেতসকলৰ পাৰফৰ্মেঞ্চটো কি ক'ব আপোনাৰ দৃষ্টিত? তেওঁলোকক মই বিশেষকৈ প্ৰশংসা কৰোঁ। কাৰণ কিয়, অৰুণাচলৰ পৰা, কাৰণ তাতে এনেকুৱা এটমছফিয়াৰ তেওঁলোকে হয়তো নাপায়, কাৰণ গ্ৰাউণ্ডৰ অভাৱ আমিও জানো। কাৰণ তেওঁলোকে BCCI এছ'চিয়েট হোৱা আজি বেছি বছৰ হোৱা নাই, তেওঁলোকে ডমেষ্টিক ক্ৰিকেট খেলি আছে। আৰু আমি জানো যে তাতে যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ অৰুণাচলত তেনেকৈ নাই। তো তেওঁলোকে গুৱাহাটীত আহি, আৰু যিটো আমি গম পালোঁ যে এজন ব্যক্তি জেমছ, তেওঁ নিজৰ প্ৰচেষ্টাত এই দলটো তেওঁ গঢ়লৈ উঠাইছে ইটানগৰৰ নিচিনা এডোখৰ ঠাইত। গতিকে তেওঁলোকক মই বিশেষভাৱে প্ৰশংসা জনাব বিচাৰোঁ আৰু কংগ্ৰেচুলেট কৰিব বিচাৰোঁ ফাইনেল খেলাৰ বাবে। আৰু তেওঁলোকে গুৱাহাটীৰ 3টাকৈ দলক হৰুৱাই মেলি আজি ফাইনেল পাইছে, তো সেইটো সঁচাকৈ প্ৰশংসা ল'বলগীয়া বিষয় আৰু তেওঁলোকক লওঁ। গতিকে মোৰ তেওঁলোকক থেংকছ, আৰু তেওঁলোকক মই কংগ্ৰেচুলেট কৰিব বিচাৰোঁ এই পাৰফৰ্মেঞ্চৰ কাৰণে, আৰু বেষ্ট উইচেছ দিব বিচাৰোঁ তেওঁলোকে যাতে এনেকৈ আগুৱাই যাওক আৰু ইয়াতকৈ ভাল পাৰফৰ্ম তেওঁলোকে কৰি থাকক। অসমৰ এগৰাকী খেলুৱৈ আছিলে মনজিৎ মহন্ত, যিগৰাকী খেলুৱৈ NJ হৈ পেলাই খেলিছিলে, কিন্তু আজি তেখেতে তাৎপৰ্যপূৰ্ণভাৱে এটা উইকেট দখল কৰিবলৈ সক্ষম নহ'ল। গতিকে তেখেতে খুব দুৰ্দৰ্শ বলাৰ আছিলে, কিন্তু বাকীখন মেচত 4টা 5টা এনেকৈ উইকেট দখল কৰিছিলে। গতিকে বলিঙৰ অপজিটত যিটো বেটিঙৰ যিটো আপোনালোকৰ আজি ষ্ট্ৰেটেজিটো কি আছিল? না, ষ্ট্ৰেটেজি বুলি তেনেকুৱা একো নাছিলে, কাৰণ মই কৈছোঁৱেই যে আমাৰ ল'ৰাকেইটা অলৰেডি খেলি আছে এখন টুৰ্ণামেণ্ট, 3খন মেচ ইয়াৰ আগতো খেলিছে। তেওঁলোকে এইটো অবজাৰ্ভ কৰি আছিলে, গতিকে তেওঁলোকে সেইটো বস্তু বুজিব পাৰিছে যে কোনটো বলাৰক তেওঁলোকে ৰেছপনচিবিলিটি লৈ খেলিব লাগে আৰু কোনটো বলাৰক তেওঁলোকে এটেক কৰিব লাগে। তো হয়তো সেইটোৱে এটা তেওঁলোকৰ ষ্ট্ৰেটেজি বা আমাৰ ষ্ট্ৰেটেজি এইটোৱে আছিলে যে আমি মনজিৎ মহন্তক যদি উইকেটলেছ কৰোঁ তো তেতিয়াহ'লে প্ৰেছাৰটো অট'মেটিকলি ক্ৰিয়েট হ'ব, আৰু সেইটোৰ কাৰণে আজি সেইটোত ছাকচেছ হ'লোঁ আমি, আৰু সেইকাৰণে আমি ইমান ডাঙৰ স্ক'ৰ এটা আমি ৰাখিবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী সময়ৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ পৃথ্বীৰাজ কাশ্যপৰ ওচৰলৈ। প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ, তুমি যিহেতু আজি প্লেয়াৰ অফ দ্য মেচ লগতে চেম্পিয়নো হ'বলৈ সক্ষম হ'লা। তুমি যিহেতু অধিনায়কৰ ভূমিকাও পালন কৰিছিলা, গতিকে কেনেকুৱা লাগিছে এই মুহূৰ্তত, কি ক'বা? এইটো খুবেই ভাল লাগিছে, যিটো চেম্পিয়ন হ'বৰ কাৰণে আমি খেলিছিলোঁ, যিহেতু আমি চেম্পিয়ন হ'লোঁ, সেইটো আমাৰ গ'লটো পূৰা হৈছে। আৰু আজি প্লেনিং কি আছিলে তোমাৰ? প্লেনিং একো নাছিলে, যিবিলাক বস্তু নৰ্মেল আছিলে মানে নৰ্মেলি ৰাখিছোঁ, খালি
নিজৰ নেচাৰেল গেম খেলা কথা আছিলে আৰু খেলিছোঁ সেইটোৱে আৰু মানে আমাৰ টাৰ্গেট লৈছোঁ 50 অভাৰ যদি আমি খেলোঁ আমি ভাল এটা ৰান স্ক'ৰ কৰা খাৰা কৰিব পাৰিম মানে এইটো পিছত। আজি কোনে জয় কৰিছিলে আপোনাৰ টছ কোনে জয় কৰিছিলে? টছ ময়ে জয় কৰিছিলোঁ আজি। প্ৰথমতে বেটিং কৰা তোমালোকৰ সিদ্ধান্ত হয় বেটিং কৰাৰ সিদ্ধান্ত, কাৰণ কি ফাইনেল মেটচ হয়, এটা ভাল প্ৰেছাৰ এটা খাৰা কৰিবৰ কাৰণে, এটা স্ক'ৰ খাৰা কৰিবৰ কাৰণে আমি বেটিং লৈছিলোঁ। হয়। মনজিৎ মহন্তৰ লগতে আৰু এগৰাকী খেলুৱৈ আছিলে, যিগৰাকী খেলুৱৈয়ে আগৰ কেইখন মেচত কিন্তু 4-5টা এনেকৈ উইকেট দখল কৰিছে। তেখেতসকলৰ সন্মুখত সুন্দৰৰূপে তিষ্ঠি থাকিবলৈ সক্ষম হ'লা তোমালোকৰ বলাৰ বেটিং? হয় প্ৰথম কথাটো মই গমেই নাপাওঁ কোন কিমান উইকেট পাই আছিলে, কাৰণ মই ইমান খেলাটো মানে চোৱা নাই। মোৰ নিজৰ গেম যেতিয়া থাকে তেতিয়াই আমি মানে চাওঁ বা এবজৰ্ভ কৰোঁ বস্তুবিলাক। সেইকাৰণে মই গমেই পোৱা নাছিলোঁ সি কি হায়েষ্ট উইকেট টেকাৰ হয় বুলি। সেইকাৰণে মই যিহেতু মোৰ নিজৰ মানে যিটো গেম মোৰ যিটো মই যেনেকৈ খেলোঁ মই সেইটোৰ প্ৰতি বিলিভ কৰিছোঁ আৰু তেনেকৈ খেলি গৈছোঁ। আজি তুমি প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'লা, আৰু দলৰ কোনে কোনে পাইছে আৰু এনেকুৱা ধৰণৰ সন্মান? আৰু পাইছে আজি আমাৰ কৌশিক ৰঞ্জন দাস বেষ্ট উইকেট কিপাৰ পাইছে, খুবেই ভাল উইকেট কিপিং কৰিছে, ভাল কেচ ধৰিছে। তাৰ বিনিময়ে আমি টিমটো চেম্পিয়ন হৈছে। উইকেট কিপাৰ ৰোলটো বহুত ইম্পৰ্টেণ্ট ৰোল হয়, তাৰ বিনিময়ে আমি চেম্পিয়ন হৈছোঁ। কোচৰ অৱদান বহুতখিনি আছে তোমালোকৰ এইখিনিলৈকে আগুৱাই নিয়াৰ ক্ষেত্ৰত, গতিকে কি ক'বা? কোচৰ ফেচিলিটি বা আমাৰ বিলিভ কৰাৰ প্ৰতি আমি পাৰিম বুলি এইবিলাক বহুত ৰোল আছিলে। ছাৰে আমাৰ কাৰণে যিবিলাক বস্তু নিড হয়, ইলেক্ট্ৰল বানানা বা কিবা লাগে সেইবিলাক আমাক টাইম টু টাইম প্ৰভাইড কৰে, ব্ৰেকফাষ্ট লাঞ্চ সেইবিলাকে আৰু। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, পৰৱৰ্তী সময়ৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, এই মুহূৰ্তত মই যাব বিচাৰিছোঁ NJ ক্ৰিকেট একাডেমী যিগৰাকী অধিনায়ক আছে বা কেপ্টেইন আছে তেখেতৰ ওচৰত যাব বিচাৰিছোঁ। कैसा एक्सपीरियंस रहा आज? ये पहले बात तो फाइनल ये एक्सपीरियंस बहुत अच्छा रहा हमारे लिए। तो हमारे लिए ये बहुत गर्व का बात है कि हम लोग ये फाइनल खेल पाए हैं, और आज भले ही हार गया लेकिन हम लोग दिल से खुश है कि हम लोग ये स्टेज तक पहुंच पाए हैं बोल के। आज गेम प्लानिंग क्या था फाइनल के लिए स्पेशली? हमारा गेम प्लानिंग सिंपल सा था, जो पहले से करके आया था। हमें जैसे कोच सर ने बताया कि पहले से जो करके आया हम लोग अच्छा करके आ रहा था पिछला 3 गेम में, तो सिंपल सा प्लानिंग था कि उसको इसमें अप्लाई करना है, सेम अप्लाई करना है, कुछ एक्स्ट्रा नहीं करना है। पर अनफॉर्चुनेटली नहीं हो पाया हम लोग का ये, तो इसी कारण हम लोग को हार का पेश झेलना पड़ा। 2 बॉलर था, अच्छा मंजीत महंत था और एक था, आज उन लोगों ने विकेट नहीं लिया आज। हाँ, ये वो हमारा बेस्ट ऑलराउंडर था, उसका आज परफॉर्म नहीं कर पाने का ये हमारा बहुत बड़ा इम्पैक्ट हुआ है हमारे टीम पे। तो इसलिए वो बहुत इसके कारण से गड़बड़ हो गया। बैटिंग में कौन अच्छा किया आज आप लोग? बैटिंग में आज हमारा थोड़ा टॉप ऑर्डर कंट्रीब्यूट कर देता, तो क्योंकि टारगेट तो इतना बड़ा नहीं था, टारगेट चेजेबल था, इजी था मेरे लिए, मेरा कुछ टीम मेट के लिए। तो बस कोलैप्स हो गया ऊपर में। हमें विकेट नहीं देना चाहिए था, पर बहुत जल्दबाजी विकेट हमारा गिरते गया, इसके कारण से हमारा कोलैप्स हुआ। नहीं तो लोअर ऑर्डर में तो थोड़ा रन आया, बस टॉप ऑर्डर से थोड़ा आ जाता तो गेम कुछ भी हो सकता। नेक्स्ट ईयर फिर आएगा हम श्योर आएंगे और इससे बेहतर करके आएंगे अपने को, और क्योंकि इससे बहुत अच्छा एक्सपीरियंस लेके जा रहा है हम लोग। थैंक यू। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই NJ ক্ৰিকেট একাডেমী যিগৰাকী কোচ আছে, কোচৰ ওচৰলৈ যাব বিচাৰিছোঁ। क्या कहना चाहेंगे आप इस टूर्नामेंट के बारे में? जी देखिए, हम लोग इस ग्रुप लीग से हम लोग यहाँ फाइनल तक पहुँचे, तो ये सफ़र काफ़ी अच्छा था, इंटरेस्टिंग था। अप्स एंड डाउन देखे हम लोग, सब कुछ देखे इस टूर्नामेंट में। काफ़ी लर्निंग रहा हमारे लिए भी, कोचेज प्लेयर्स के लिए भी। सो डेफिनेटली वो लर्न लाइक एवरी डिपार्टमेंट हम लोग लर्न करे, फील्डिंग में, बैटिंग में, बॉलिंग में। सो काफ़ी अच्छा एक्सपीरियंस रहा। फाइनल खेलना इज़ नॉट लाइक जोक। हम फाइनल इतना बड़ा 12 टीम्स था यहाँ से, उसमें हम लोग टॉप 2 टीम्स यहाँ फाइनल पहुँचा। सो डेफिनेटली एक बिग अचीवमेंट है हमारे स्टेट्स के लिए, एंड हम फर्स्ट ऑफ ऑल एंड हमारे टीम के लिए, और सर ये हमारे क्लब के लिए। बॉलिंग में और बैटिंग में कौन अच्छा किया? तो देखिए, हमारा प्लानिंग तो बहुत सिंपल था। जैसे हम लोग प्रीवियस 3 मैचेस में जो कर आए थे, हमारा सेम प्लानिंग इंप्लीमेंट करने का था। बट सम टाइम होता है कि लाइक कुछ लाइक टीम्स होता है लाइक प्लेयर्स के ज़्यादा प्रेशर हो जाता है फाइनल के लिए। सो शायद हमारा प्लेयर्स उस फाइनल को शायद जो प्रेशर था उसको झेल नहीं पाए। सो कहीं ना कहीं जो हमारा बॉलिंग का प्लानिंग था वो शायद इंप्लीमेंट नहीं हुआ, क्योंकि हमारे बॉलर्स ने बहुत ज़्यादा एक्सपेरिमेंट करने की कोशिश किया, जिसकी वजह से उनको विकेट नहीं मिला। सो क्या हुआ कि स्टार्टिंग में जब उनको विकेट नहीं मिला तो बाद में क्या एक्सपेरिमेंट करे चले गए, जहाँ पे बॉल गिरना चाहिए था वहाँ पे गिरे नहीं। मैं इनको स्टार्टिंग में सब कुछ बताया था कि कहाँ पे बॉल डालना है, आपको मेक श्योर कि आपने जो 3 मैचेस में कहाँ पे बॉल डाला है, कहाँ से आपको विकेट मिला है, उसी चीज़ को डालना है। बट यहाँ पे आज क्या हुआ कि अक्रीदा टीम्स काफ़ी लाइक अच्छी टीम है, आज काफ़ी अच्छी बैटिंग करी, जिसके कारण से क्या हुआ हमारे बॉलर्स को ऊपर थोड़ा प्रेशर आया, जिसकी वजह से थोड़ा गलत बॉल डाले हमारे प्लेयर्स ने, और जिसकी वजह से लाइक विकेट इतना नहीं आया। जी
नेक्स्ट से भी आएगा जी डेफिनेटली हम नेक्स्ट टाइम भी पार्टिसिपेट करने वाले हैं और अभी जो भी काफ़ी अच्छा एक्सपीरियंस रहा तो हम इससे काफ़ी कुछ सीखे हैं और नेक्स्ट ईयर हम लोग और अच्छे तरीके से प्रिपेयर करके आएंगे थैंक यू थैंक यू सो मच सर নিশ্চয়কৈ এয়া আছিল এন জে ক্ৰিকেট একাডেমীৰ যিগৰাকী কোচ আমি কথা পাতিলোঁ তেখেতৰ লগত আমি আশা কৰিম এইদৰেই যিখন সীতাৰাম চাউচৰীয়া অনুষ্ঠিত ক্ৰিকেট টুৰ্ণামেণ্টখন এইদৰে আগলৈ চলি থাকক আৰু নিশ্চয়কৈ আজি 199 ব্যৱধানত জয়ী হৈছে আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেঞ্চ আমি আশা কৰিম এইদৰে এনেধৰণৰ টুৰ্ণামেণ্টৰ জৰিয়তে আগন্তুক সময়ত উদিত খেলুৱৈৰ জন্ম হওক এই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ বিদ্যালয় চাই থাকিব গছ বচেনি ধন্যবাদ আমাদের টাইটেলকে দখল করে 122 রানস and 4 উইকেটস একাদশ বার্ষিক সীতারাম চাউচৰীয়া মেমোরিয়াল আন্ডার 19 ক্রিকেট টুর্নামেন্টৰ এই বছৰৰ বিজেতা দল এনজে একাডেমি ফ্ৰম ইটানগৰ Congratulations, Akida Center of Excellence. Make some noise. Repeat. Congratulations and all the very best. তেওঁলোকে নতুনকৈ এটা একাডেমি এষ্টাব্লিছ কৰিছে আজি ডেৰমাহ আগতে অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী কিয় এপ্ৰুভ মডেল গ্লোভছ কিকিং পেড কিট বেগ ষ্টেণ্ডিং কিক বেগ লেগ গাৰ্ড হেড গাৰ্ড চেছ গাৰ্ড গোয়িং গাৰ্ড ৰাবাৰ পাজল মেট বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ ঠিকনা তৃষ্ণা স্পৰ্টছ ভেটাপাৰা চাৰিআলি SB কমপ্লেক্স BR ৰোড গুৱাহাটী 28 ফোন নম্বৰ 7002853483 আৰু 84720500034